কৃষ্ণ হরি ও রাম কৃষ্ণ শংকৰ গুরু হরি রাম রাম হরি রাম 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 রঘু মনি হরি রাম রঘু মনি বালি কব ধীরা প্রভু কি কারণে তুমি রাম রাম রঘু মনি হরি কৃষ্ণ রাম রঘু মনি হরি রাম রঘু মনি বালি কব ধীরা প্রভু কি কারণে তুমি রাম রঘু মনি হরি রাম রঘু মনি
কৃষ্ণ এ রাম রাম কিষ্কিন্ধা দুয়ারে গোয়া গর্জিতে লাগিলা বালির পুরিত পাশে চমকিত ভইলা এ রাম রজা কবি তন্দ করি পারিলন্ত গালি হেন শুনি মহাক্রোধে খেদিয়া হে বালিয়ে হে বালি রায় হরি হে বালি রায় রামর ঘৰত পৰিল বালি নুঠিলে দুনাই ৰাম ৰাম হে বালি ৰায় হৰি হে বালি ৰায় ৰামৰ ঘৰত পৰিল বালি নুঠিলে রাম রাম রাকন তারা হিকে তুক দিত পাল তুক মারি মহি আজি গুসাই বুজন জাল রাম রাম হে বালি রায় হরি হে বালি রায় রামর ঘৰত পৰিল বালি নুঠিলে দুনাই বান্ধৱ কৃষ্ণ হে রাম রাম সুগ্রীবর সূর্য বীজ ভৈলায়ুতপতি এ বালি রাজা ভৈলা ইন্দ্র দেব রহন ততিয়ে বান্ধব কৃষ্ণ চল সাই হর প্রভু গুণত জুৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে চল চাই হৰ প্ৰভু গুণত জুৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে অহংকাৰী বালি রাজা নিধন করিলায়ে দুষ্ট কদ মন করি সন্তপ পারিলায়ে চল চাই হৰ প্ৰভু গুণত জুৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে হেন জানি নিৰন্তৰে এৰায়ন কাময়ে পাত কচা ৰূপ ৰাখি বোলাবা মদাময়ে চল চাই হৰ প্ৰভু গুণত জুৰিলায়ে হৰ ঘাতে চল চাই হৰ প্ৰভু গুণত জুৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে চল চাই হৰ প্ৰভু গুণত জুৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে হৰ ঘাতে বালি বীৰ বাগৰি পৰিলায়ে ও ৰাম জয় হৰি কিয়ে জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ হৰি ও ৰাম ও হৰি কৃষ্ণ সকলোকে ধন্যবাদ জনাইছোঁ সঁচাৰ্থত ধুনীয়া লাগিছে কিন্তু অসমীয়াত এষাৰ কথা আছে বোলে দহো আঙুলি সমান নহয় এতিয়া কথা হ'ল মোৰ অনুভৱটোৱে মই কৈছোঁ দেই যিহেতুকে আমি প্ৰতিযোগিতালৈ আহিছোঁ কিন্তু আমি দহো আঙুলি সমান কৰি আহিব লাগিব
কি বুজি পাবা তাতে বুজি পাব লাগিব, বুজি পালানে? আৰু দ্বিতীয় কথা হৈছে কি, সঁচাকৈ বহুত ভাল লাগিছে, বৰ্তমান আমি সমাজখনত তোমালোকৰ দৰে যুৱকৰ খুবেই প্ৰয়োজন হৈছে। খালি মই এতিয়া আহ্বান জনাম, ৰক্ষা কৰিবা নাই কোৱা? কৰিম। কোনোদিন অহংকাৰী নহ'বা। খুব সুন্দৰ এটা কণ্ঠ ঈশ্বৰে তোমাক দিছে, সকলোকে দিছে। তোমালোকৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা যাব লাগিব। আমাৰ বৰ্তমান সময়টো কিন্তু অতিকৈ এটি কি ক'ম, মানে সাংঘাতিক ধৰণে ভাবিব নোৱাৰা এটা যুৱ উচ্ছৃংখলতাৰ বাতাবৰণ সৃষ্টি হৈছে। তোমালোকক আনে অনুকৰণ কৰিব লাগিব। আজি অনুষ্ঠানত তোমালোকে পুৰস্কৃত হোৱা নোহোৱা সেইটো ডাঙৰ কথা নহয়। মই কেতিয়াও নাভাবোঁ যে কোনোবা এটা প্ৰতিযোগিতাত আমি পুৰস্কাৰ লাভ কৰিলেই জীৱনৰ বাবে জয় হৈছোঁ, পুৰস্কৃত হৈছোঁ বা কৃতকাৰ্য হৈছোঁ। এয়া আমাৰ অনুশীলনৰ কৰ্ষণস্থলী। আমি অনুশীলন কৰি আছোঁ, কৰি যাম। ইয়াৰ পৰাও শিকিছোঁ, বেলেগৰ পৰাও শিকিম। হ'বনে? ধুনীয়াকৈ কৰি থাকিবা। খালি অনুশীলন ধুনীয়াকৈ সদায় কৰি ৰাখিবা। কোনোবাই প্ৰশংসা কৰিছে, প্ৰশংসাত উটি ভাঙি নাযাবা। কোনোবাই বেয়াকৈ কৈছে, ভাগি নপৰিবা। নিজৰ যি উদ্যম, নিজৰ যি সাধনা, নিজৰ যি মনোবল কোনো দিন নেহেৰুৱাবা। ধন্যবাদ। বাকী বাইদেৱে কিবা এটা ক'ব? কৃষ্ণ। কৃষ্ণ। এগৰাকী মাতৃ হিচাপে তোমালোকক সন্তান বুলি কৈছোঁ দেই। খুব ভাল লাগিলে, বৰ সুন্দৰ কণ্ঠ আছে। যিহেতু সংগীত নাম নহয় জানো, আমি চৰ্চা কৰি থাকিব লাগিব আৰু বহুত দূৰ আগুৱাই গৈ থাকিব লাগিব। এনেধৰণে অকলে নহয়। তোমাৰ নামটো কি? নমস্কাৰ, নাম শ্ৰী ৰাজদীপ দত্ত। ৰাজদীপ দত্ত। বাকীসকলৰ নাম নাজানো। ৰাজদীপ দত্তই তোমালোকক যেনেধৰণে একত্ৰিত কৰি আজি এই মঞ্চ পোৱালেহি, তোমালোকে কীৰ্তন কৰিলা, আমি শ্ৰৱণ কৰিলোঁ। এয়াই মহালাভ হ'ব, পুণ্য হ'ব। উচ্চাৰণৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিবা। গোটেইখিনি এতিয়াই নকওঁ, শেষলৈকে কিন্তু মোৰ লগত কথা পাতিব লাগিব। থাকিবানে? তোমালোকৰখিনি মই লিখি ৰাখিছোঁ, তেওঁলোকেও আছে, চাইছে। প্ৰতিযোগিতাৰ বিচাৰকে বিচাৰ কৰি আছে, তোমালোকক নীতি নিয়ম কি পাইছে কি নাই সেইখিনি ৰিজাল্ট পিছত হ'ব। কিন্তু তোমালোকে যিহেতু উঠি অহা আমাৰ ভৱিষ্যত প্ৰজন্ম, হয় নাই বাৰু? তোমালোকৰ দৰে যুৱকসকল যদি ওলাই আহে, আমাৰ অসমৰ, যিহেতু এই অসম মুলুকতে আমাৰ কৃপালু গুৰুজনাই জন্মগ্ৰহণ কৰি কি দি যোৱা নাই, সাহিত্য সংস্কৃতি সকলোখিনি দি গৈছে। এইখিনি চৰ্চা কৰিলেই আমি বহুত, আৰু একো নালাগে। এইখিনি চৰ্চা কৰিলেই আমি নিজকে মানুহ হিচাপে গঢ়ি তোলাৰ এটা ৰাস্তা পাম, এটা পথ পাম। যিহেতু বৰ্তমান ছাৰে কৈয়ে গৈছে যুৱ উশৃংখলতাৰটো কথা, মই যুৱসকলক দুখ দিব নিবিচাৰোঁ। দুখ আমাৰ দৰে পিতৃ মাতৃসকলৰ। আজি তোমালোকৰ পিতৃ মাতৃক এই আপাহতে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তোমালোকক যে এনেধৰণে আজি উলিয়াই পঠিয়াইছে, হয়নে বাৰু? আৰু আমি এনেকৈ লগ পাম অনাগত দিনত। তোমাৰ সুন্দৰ কণ্ঠত তোমালোকে নিজে লিখি, নিজে শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি এনেধৰণে কাহিনীবিলাক আমাৰ ৰাইজৰ মাজলৈ বাৰ্তা হিচাপে প্ৰেৰণ কৰিবা। আৰু এই সংস্কৃতি জীয়াই ৰাখি আমি সকলোৱে, অকলে নহয়, মই নহয়, আমি গোটেই অসমৰ মানুহখিনিয়ে আমি হৈ গুৰুজনাৰ লগতে আমি সকলো এটা সুন্দৰ বাতাবৰণ, এখন প্ৰকৃত শুদ্ধ সমাজ, প্ৰকৃত মানৱতাৰ ভিত্তিত প্ৰতিষ্ঠিত সমাজ গঢ়ি তুলিব লাগিব। ইয়াকে ক'লোঁ। বাকী কিন্তু কথা পাতিম তোমালোকৰ লগত পিছত, হ'ব? মোৰ নাম্বাৰটো হ'লেও লৈ ল'বা, কাৰণ মোৰ ভাল লাগিছে তোমালোকৰ কণ্ঠ শুনি আৰু তোমালোকক দেখি। মই লিখি ৰাখিছোঁ কিছুমান ভুল, হয়নে বাৰু? আমাক সেইখিনি চাবলৈকে ৰাখি দিছে। শেষত কথা পাতিম, হ'ব? কৃষ্ণ। বাটচৰা সন্মিলিত দিহানাম দল জয়সাগৰ, তেখেতলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বৰুৱা চাংমাই দিহানাম দল, বৰুৱা চাংমাই। সাজু হৈ থাকিব বকুল বৃন্দাবন চেমনীয়া দিহানাম দল, কল্পতৰু চেমনীয়া দিহানাম দল মৰাণ, মণিকাঞ্চন দিহানাম দল, বৰুৱা চাংমাই।